প্ৰাক্তন IAS বিষয়া শেৱালী দেৱী শৰ্মাৰ বাসগৃহত ইডিৰ অভিযান সৰুসজাই শেৱালী দেৱী শৰ্মাৰ ফ্লেটত অভিযান চলাইছে ইডিয়ে বিয়লি 5 বজাৰ পৰা 3টাকৈ বাসগৃহত ইডিয়ে চলাইছে মাৰাথন তালাচী ইডিৰ 6টাকৈ দলে পৃথকে চলাইছে অভিযান SCERT কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল শেৱালী দেৱী শৰ্মা আৰু অভিযান চলি আছে এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক হিমাংকৰ বৰ্মন আমাৰ সৈতে আছে লাইভত হিমাংকৰ বৰ্মন মই আপোনাৰ কাষলৈ গৈছো পোনপটীয়াভাৱে দেখুৱাই যাওক পৰিৱেশ পৰিস্থিতি হয় CM ভিজিলেন্সৰ পিছতে এইবাৰ ইডি ৰেড চলিছে শেৱালী দেৱী শৰ্মাৰ ঘৰত আৰু আজিৰ দিনটো যদি চাই তেতিয়াহ'লে SCERTৰ যি কেলেংকাৰী আছিল 105 কোটি টকীয়া যি ভয়াৱহ কেলেংকাৰী আছিল সেই কেলেংকাৰীত যি ইতিমধ্যে প্ৰায় কেইজন গ্ৰেপ্তাৰ হৈছে ইতিমধ্যে শেৱালী দেৱী শৰ্মাও যিহেতু কাৰাগাৰতে আছে আৰু কাৰাগাৰত থকাৰ পাছত তেওঁৰ যি সম্বন্ধীয়সমূহ গ্ৰেপ্তাৰ হৈছিল আৰু গ্ৰেপ্তাৰৰ পাছত এই যি সমগ্ৰ বিত্তীয় কেলেংকাৰী আছিল সেই সমগ্ৰ বিত্তীয় কেলেংকাৰী আচলতে CM ভিজিলেন্সে হস্তান্তৰ কৰিছিল ইডিলৈ আৰু এই ইডিলৈ হস্তান্তৰ কৰাৰ পাছতে আজিৰ দিনটোত যদি চাই তেতিয়াহ'লে গুৱাহাটী মহানগৰীকে ধৰি প্ৰায় 6টাকৈ স্থানত আজিৰ দিনটোত শেৱালী দেৱী শৰ্মাৰ যি সম্পত্তি আছিল সেই সম্পত্তিত ইতিমধ্যে আজিৰ দিনটোত অভিযান চলিছে ইডিৰ আৰু মোৰ কেমেৰা পাৰ্চনে দেখুৱাব বা যি সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট আছে তেওঁ দেখুৱাব ইতিমধ্যে এই যিসমূহ বাহন দেখিছে এই বাহনসমূহ বিশেষকৈ মহানগৰীৰ যি সৰুসজাই আছে সৰুসজাইৰ যি বিপৰীত দিশে থকা যি ফ্লেট আছিলে সেই ফ্লেটত থকা যিসমূহ 101, 102 আৰু 601ৰ যিসমূহ ফ্লেট আছিলে সেই 3টাকৈ ফ্লেটত ইতিমধ্যে ৰাতিপুৱাৰ পৰা চলিছে এই অভিযান পুৱা প্ৰায় 7 বজাৰ পৰা এই অভিযান চলা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু বিশেষকৈ ইয়াৰ উপৰিও যিগৰাকী শেৱালী দেৱী শৰ্মাৰ যিগৰাকী CA আছিল চাৰংগ মৌৰ তেওঁৰ ঘৰতো ইতিমধ্যেই যি মৰাণস্থিত যে তেওঁৰ ঘৰ আৰু এই মৰাণস্থিত ঘৰতো তেওঁৰ ঘৰত ইতিমধ্যে অভিযান চলিছে আৰু এই বিত্তীয় কেলেংকাৰী যেতিয়াই CM ভিজিলেন্সে ইডিলৈ হস্তান্তৰ কৰিছিল তাৰপিছতে ইডিৰ যি আচলতে দল আছিল ইডিৰ দল তৎপৰ হৈ পৰিছিল আৰু আজিৰ দিনটোত যদিহে চাই গুৱাহাটী মহানগৰীকে ধৰি 6টাকৈ স্থানত আজিৰ দিনটোত অভিযান চলিছে আৰু অভিযানত যিহেতু ৰাতিপুৱাৰ পৰা অভিযান চলি বহু সমল তথ্য তেওঁলোকে ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু সমান্তৰালকৈ যদিহে ক'ব যাওঁ আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া লখৰাৰ দৃশ্য আৰু লখৰাত এই যে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ SCERT আছে এই SCERTৰ কেলেংকাৰীৰ অন্যতম যিগৰাকী অভিযুক্ত শেৱালী দেৱী শৰ্মা IAS বিষয়া যিগৰাকী সেই IAS বিষয়াগৰাকীৰ যি 3টাকৈ ফ্লেট আছে সেই ফ্লেটত ইতিমধ্যে অভিযান চলিছে এখন দুখন নহয় মই দেখুৱাইছোঁ এই দুখন দেখুৱাইছোঁ আৰু আন এখন দেখুৱাইছোঁ এইখন বাহনো ইতিমধ্যে ইয়াত CRPF বিষয়াসমূহ আছে আৰু আন এখন বাহন দেখুৱাইছোঁ ৰাতিপুৱা প্ৰায় 7 বজাৰ পৰা এই যি স্থানত আছে এই স্থানত অভিযান চলি আছে আৰু এই যি অভিযান ইতিমধ্যে আমি উল্লেখ কৰিব লাগিব যে এই যি কেলেংকাৰী এই কেলেংকাৰীত 4জন অভিযুক্তৰ সমান্তৰালকৈ সাংবাদিকো কিন্তু জেলত যাব লগা হৈছিল সাংবাদিকো অভিযুক্ত হৈছিল গতিকে এই অভিযুক্তৰ বা এই বিত্তীয় কেলেংকাৰী ইমানেই ভয়াৱহ আছিল পৰৱৰ্তী সময়ত CM ভিজিলেন্সে ইডিলৈ হস্তান্তৰ কৰিবলগীয়া বাধ্য হৈছিল নিশ্চয় হিমাংকৰ বৰ্মন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ